নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো আৰু আজি মই এটা নতুন এনাউন্সমেন্ট এটা আপোনালোকৰ কাৰণে লৈ আহিছো। আমাৰ সকলোৰে লাইফত বহুতো সপোন থাকে। আমি সেই সপোনখিনি সকলোৱে বিচাৰো পুৰা হোৱাটো, কমপ্লিট হোৱাটো। কিন্তু আপুনি জানেনে কিছুমান ফেক্টৰছৰ কাৰণে আমি সেই সপোনখিনি পুৰা কৰিব নোৱাৰো। প্ৰথমে আপুনি চাওক প্ৰথম সিনাৰিওটো হৈছে আমি জীৱনত আমাৰ বহুতো সপোন আছে যিখিনি পুৰা কৰিব বিচাৰো, কিন্তু কিবা কাৰণে হয়তো লাইফত কিবা কাৰণে হয়তো আমাৰ জীৱনত আমি ষ্টাক হৈ গৈছো মাজত আৰু আমি আগবাঢ়িব পৰা নাই। আপুনি হেজন হয় নেকি? আৰু বহুতবাৰ আমাৰ জীৱনত এনেকুৱা সিনাৰিও আহে যে আপুনি আপোনাৰ লক্ষ্যখিনি পুৰাটো কৰিব বিচাৰে, কিন্তু আপোনাৰ যিখিনি ব্যস্ততা, আপোনাৰ গোটেই দিনটোৰ যিখিনি ব্যস্ততা, আপোনাৰ কাম, আপোনাৰ অফিচ, আপোনাৰ মেনেজমেন্ট, সকলোবোৰ কাম কৰোতে দিনত আপুনি সময় নাপায় আপোনাৰ লক্ষ্যখিনিৰ কথা ভাবিবৰ কাৰণে। আপোনাৰ লগত এনেকুৱা হৈ আছে নেকি? আৰু এটা থাৰ্ড সিনাৰিও এনেকুৱা হ'ব পাৰে যে আপোনাৰ বহুত ডাঙৰ লক্ষ্য আছে, কিন্তু আপুনি এনেকুৱা কিছুমান মানুহৰ লগত আপুনি লগ সংগ পাতিছে যাৰ লগত থাকি আপোনাৰ কিছুমান লিমিটিং বিলিফছ আহি গৈছে আপোনাৰ মাইণ্ডত, যাৰ কাৰণে হয়তো আপুনি আপোনাৰ লক্ষ্যখিনি পুৰা কৰিব পৰা নাই। সো এনেকুৱা প্ৰবলেমত যদি আপুনি ভুগি আছে, সো আহক মই আপোনালোকক এটা মোৰ প্ৰেক্টিকেল সেশনত ইনভাইট কৰোঁ, য'ত এটা কনসালটেশ্যন সেশনছ হ'ব, য'ত আপুনি আৰু মই 1:1 ডিসকাশনত আমি আমাৰ এটা মই আপোনালোক এটা ৰোড মেপ দিব পাৰিম, য'ৰ পৰা এটা ষ্ট্ৰেটেজি পাব আপুনি কেনেকৈ আপোনাৰ লক্ষ্যখিনি পুৰা হ'ব পাৰে। তাৰ কাৰণে মই আপোনাক প্ৰভাইড কৰিম কিছুমান ৱৰ্কশিটছ, যিখিনি ৱৰ্কশিটত বিশেষকৈ কিছুমান কথা থাকিব যিখিনি আপোনাৰ ইন্টাৰনেলি আপোনাৰ ভিতৰৰ থাকিব, যিখিনি আপুনি মোক সেই কোৱেশ্চনছখিনিত আপুনি ক'ব লাগিব, আপুনি এনসাৰ দিব লাগিব, আৰু তাৰ পৰা মই লাহে লাহে এনালাইজ কৰিম, সেইখিনিৰ পৰা মই লাহে লাহে এনালাইজ কৰিম কেনেকৈ আপোনাক এটা প্ৰেক্টিকেল ৰাস্তা দেখাব পৰা যায় আপোনাৰ লক্ষ্যটো পুৰা কৰিবৰ কাৰণে। আৰু এই সেশনছটো যদি আপুনি চাবলৈ যায় অনলি 7 ডেজৰ এটা কনসাল্টিং সেশনছ হ'ব আৰু অনলি 1 আৱাৰ টাইম হ'ব। যদি চাবলৈ যায় এই সেশনটো এভেইলেবল হ'ব অনলাইন এজ ৱেল এজ অফলাইন। এতিয়া কনসাল্টিং চাৰ্জটো কিমান পৰিব পাৰে? কনসাল্টিং চাৰ্জটো যদি আপুনি চাব যায় বেলেগ জায়গাত যদি আপুনি কৰিব যায় মিনিমাম 3000 কনসাল্টিং চাৰ্জ হ'ব পাৰে, কিন্তু মই লিমিটেড অফাৰৰ কাৰণে, লিমিটেড টাইমৰ কাৰণে অনলি 499 ৰুপিজত প্ৰভাইড কৰি আছো। সো আহক আপোনালোকে অফাৰটো গ্ৰেব কৰক আৰু আপোনাৰ নিজৰ যিটো লক্ষ্য, নিজৰ যিটো ড্ৰিম পুৰা কৰিবৰ বাবে এটা প্ৰেক্টিকেল ফাউণ্ডেশ্যন, এটা সিস্টেমেটিক ফাউণ্ডেশ্যন, এটা ষ্ট্ৰেটেজি এটা লৈ লওক, যিটো আপোনাক ডেফিনেটলি হেল্প কৰিব আপোনাৰ গ'লটো পুৰা কৰিবৰ বাবে। থেংক ইউ।